মিঠাতেলৰ মূল্য বৃদ্ধি হৈছে, পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে, পেট্ৰল নভৰাব, মিঠাতেল আপোনালোকে নাখাব। মই বিজেপি দলটোক মই সুধিব খুজিছোঁ যে মূল্য বৃদ্ধি হোৱাৰ কাৰণে কাপোৰৰ যদি মূল্য বৃদ্ধি হয় তেতিয়াহ'লে বিজেপি দলৰ নেতৃবৃন্দই কাপোৰ নিপিন্ধাকৈ লেংটা হৈ থাকিব নেকি? এনেকুৱা ধৰণৰ মূল্য বৃদ্ধিক লৈ যি ধৰণে ফটো আমি বহুৱালি কৰিছে, ই বন্ধ কৰক। ভাৰতবৰ্ষ তথা অসমৰ সৰ্বসাধাৰণ জনতাই এতিয়া মই পুনৰ আকৌ কৈছোঁ, আমাৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছে। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি সপ্তাহত দুবাৰকৈ বাঢ়িছে। গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি, কণীৰ মূল্য বৃদ্ধি, চাউলৰ মূল্য বৃদ্ধি, সকলো বস্তুতেই মূল্য বৃদ্ধিৰ জৰিয়তে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ শ্ৰমজীৱী মধ্যবিত্ত জনগণক মাধমাৰ দিয়াৰ বাহিৰে আমাক কোনো ধৰণৰ বেলেগ একো কাম কৰা দেখিবলৈ পোৱা নাই। কেৱল বৈদেশিক নীতি, কোনো ধৰণৰ বিদেশী ৰাষ্ট্ৰৰ লগত ভাল সম্পৰ্ক নথকাৰ কাৰণেই এই ধৰণে ভাৰতবৰ্ষৰ অৱস্থা আজি পানীত হাঁহ নচৰা অৱস্থালৈ পৰিগণিত হৈছে। ধন্যবাদ। মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক। প্ৰিয় দৰ্শক, দুখনমান ফটো দেখুৱাব খুজিছোঁ আৰু এই ফটোকেইখন চোৱাৰ পিছত আপোনালোকে দিল খুলি হিয়া খুলি মন্তব্য দিব বুলি আশা কৰিছোঁ। এইকাৰণে কৈছোঁ, প্ৰথমতে এই ফটোখন চাওক। এই ফটোখনত আপোনালোকে দেখিছে বিজেপিৰ জ্যেষ্ঠ নেতা বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াই গৰুৰ গাড়ীত গেছ চিলিণ্ডাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই প্ৰতিবাদ আছিল কংগ্ৰেছ চৰকাৰৰ দিনত, অৰ্থাৎ 2013 চনত মূল্য বৃদ্ধিৰ বিৰুদ্ধে। আনহাতে আন এখন ফটো চাওক। এইখন ফটোত দেখিছে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী মাননীয়া বিজয়া চক্ৰৱৰ্তী বাইদেউ। তেখেতসকলে পিঁয়াজৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এনেকৈ ডিঙিত পিঁয়াজৰ মালা আৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছৰ বিৰুদ্ধে। আনহাতে এইখন ফটো চাওক। এইখন ফটোতো বৰ্তমানৰ বিজেপি নেত্ৰী অংকিতা দত্তই প্ৰতিবাদ কৰিছিল মূল্য বৃদ্ধিৰ বিৰুদ্ধে, বিজেপি চৰকাৰৰ বিৰুদ্ধে, বেছি দিনৰ কথা নহয়। আনহাতে এই ফটোখন চাওক। এইখন ফটোত বিজেপিৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই গৰুৰ গাড়ী টানি প্ৰতিবাদ কৰিছে। এতিয়া আমাৰ কথাটো হ'ল, মূল্য বৃদ্ধি তেতিয়া হৈছিল, এতিয়া হোৱা নাই নেকি? আপোনালোকৰ চকুকেইটাই মূল্য বৃদ্ধি এতিয়া দেখা নাই নেকি? এই প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগিব। এইকাৰণে দিব লাগিব, আমি জানো মূল্য যিমানেই নহওক আপোনালোকৰ জীৱনত কোনো ধৰণৰ প্ৰভাৱ নপৰে। কেৱল সাধাৰণ জনতাক ভাল লগাবলৈ গৈ, নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিবলৈ গৈ এনেকৈ কংগ্ৰেছৰ বিৰুদ্ধে মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰিছিল। কাৰণ আপোনালোকৰ লক্ষ্য আছিল কেনেকে ক্ষমতালৈ আহিব পাৰে। তাত বেলেগ বৰ বিশেষ মতলব একো নাই। আপোনালোকৰ জীৱনত মূল্য বৃদ্ধিৰ প্ৰভাৱটো নপৰে, আপোনালোকৰ ল'ৰা ছোৱালীয়ে মূল্য বৃদ্ধি মানে কি বুজিয়েই নাপায়। এয়াই হ'ল বৰ্তমান সময়ৰ বাস্তৱ পৰিস্থিতি। গতিকে প্ৰিয় দৰ্শক, ভাবক এওঁলোক কেনেকুৱা বদমাছ, স্বাৰ্থপৰ, সুবিধাবাদী। এই যে চাৰিওফালে সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধি, সাধাৰণ জনতাক মাধমাৰ সদায় দৈনন্দিন জীৱন বিপৰ্যস্ত কৰি তুলিছে, ইয়াৰ বিৰুদ্ধে এওঁলোকৰ কিয় মাত নাই? এনেকুৱা কি সাংঘাতিক কৰিলে যে ইমান মূল্য বৃদ্ধি কৰিবলগীয়া হ'ল? যিখিনি সময়ত চিলিণ্ডাৰৰ মূল্য 400 টকা আছিল, যিখিনি সময়ত পেট্ৰল ডিজেলৰ মূল্য 60 টকা আছিল, সেইখিনি সময়ত তেওঁলোকে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। আৰু আজি মূল্য বৃদ্ধিয়ে আকাশ চোৱাৰ পিছতো এওঁলোকৰ মাতবোল নাই। এওঁলোকে চকুমুদা কুলিৰ দৰে ভাও ধৰি শুই আছে। আনহাতে এতিয়া আমি আপোনালোকক এটা সৰু ক্লিপ দেখুৱাম আমাৰ গুৰুজনাৰ, অৰ্থাৎ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ। তেখেতেনো কি কৈছিল চাওক। भाइयों बहनों, सरकार गरीबों के लिए होती है, सरकार गरीबों के कल्याण के लिए होती है, सरकार गरीबों के दुख बांटने के लिए होती है। कोई सरकार अमीरों के जेब में नहीं होनी चाहिए,
सरकार अमीरों के लिए नहीं होनी चाहिए, सरकार गरीबों के लिए होनी चाहिए। আৰু এতিয়া হৈ আছে কি ভাবক। ধন্যবাদ। জয় অসম। নমস্কাৰ, মই মনালিছা গগৈ। বহুদিন ভিডিঅ' মই বনোৱা নাছিলোঁ মানে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছত ভাবিলোঁ যে মানে যিটো আশা কৰা গৈছিল, মই ইয়াৰ আগত যিটো শেষ ভিডিঅ' বনাইছিলোঁ সেইটোত মই কৈছিলোঁ যে মই কেতিয়াও ভবা নাই যে এইবাৰ বিজেপি নাহিব। বিজেপি আহিব বুলি মই 100% নিশ্চিত আছিলোঁ, কিন্তু লগত মই এইটো নিশ্চিত আছিলোঁ যে বিৰোধীয়ে ভাল প্ৰদৰ্শন কৰিব পাৰিব, যথেষ্টখিনি আসন পাব, বিজেপি ক্ষমতালৈ আহিব, কিন্তু আসনৰ সংখ্যা বেছি হ'ব। আৰু এইটোৱে মোক যথেষ্ট হতাশ কৰিলে এই কাৰণেই যে যিকেইজন মানুহক আমি জিকাটো বিচৰা নাছিলোঁ সেইকেইজন মানুহ জিকিলে। বিশেষকৈ দিছপুৰৰ প্ৰদ্যুৎ বৰদলৈ আৰু বিহপুৰীয়াৰ ভূপেন বৰা, এই দুজন জিকাত মোৰ দুঘূৰ আপত্তি আছিল। এইকাৰণে আপত্তি আছিল, অইন কথাত নহয়, যে তেওঁলোকক উৎসাহিত কৰা মানে আচলতে আমি দল বাগৰা ৰাজনীতিকক উৎসাহিত কৰা। দল মানুহে বাগৰিব পাৰে, সদায় মানুহৰ মতামত একে নাথাকে, সদায় মানুহৰ লক্ষ্যও একে নাথাকে, আৰু সদায় মানুহৰ আদৰ্শ একেই থাকিব বুলি কথা নাই। কেতিয়াবা নেতৃত্বৰ খেলি মেলিৰ কাৰণে দল সলাব লগা হয়। তেনেকুৱা বহুত দল সলোৱা মানুহ মই চিনি পাওঁ আৰু তেওঁলোকৰ প্ৰতি মোৰ সন্মান আছে। কিন্তু এই দুজনৰ প্ৰতি মোৰ একেবাৰে 0.11% মানে সন্মান নাই। এই কাৰণে তেওঁলোক দুজনক মই আগতে সন্মানীয় ব্যক্তি বুলি ভাবিছিলোঁ, কিন্তু যেতিয়া দেখিলোঁ যে ৰাজনীতিৰ নামত তেওঁলোকে আচলতে কি কৰিছে, কেনেকৈ ভোটাৰক প্ৰবঞ্চনা কৰিছে, কেনেকৈ বিজেপিৰ প্ৰকৃত যিসকল ৱেল উইচাৰ, যিসকল শুভাকাংক্ষী, যিসকল দলীয় কাম কাজৰ লগত জড়িত ব্যক্তি, তেওঁলোকক কেনেকৈ তেওঁলোকে এক ৰাতিৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত, কোনোবা এমাহৰ ভিতৰত সিদ্ধান্ত সলনি কৰি নিজৰ আসনখন গজগজীয়া কৰিবলৈ গৈছে। এই স্বাৰ্থপৰ স্বভাৱটোৰ কাৰণে সেই দুজন ব্যক্তি জিকিলেও, মন্ত্ৰী হ'লেও, কি যিয়েই হওক, মোৰ এতিয়াও স্থিতি একেই যে সেই দুজন ব্যক্তিক মই আচলতে তেওঁলোকৰ ফলাফলটো কোনো কাৰণত মানি ল'ব পৰা নাই। তেনেকুৱা মানুহ আচলতে আমি নিৰ্বাচিত কৰাটো ভুল। কিন্তু মোৰ যিমান দূৰ মই ভোটাৰৰ লগত কথা পাতিছোঁ, মই বুলি নহয় যে সকলোৱে, আপোনালোকে জানে, আপোনালোকে যিসকলে পাতিছে সকলোৱে গম পায় যে সেই দুজন মানুহক ভোট দিয়া মানুহ নোলায়, কিন্তু সেই দুজন মানুহে আকৌ হাজাৰ হাজাৰ ভোটত জিকে। সেই কথাটো আপোনালোকে গমেই পাইছে, কি হৈছে কি নহৈছে আপোনালোকে নিজে সিদ্ধান্ত ল'ব। বাকী আমি আৰু চিঞৰি লাভ নাই। এটা সময়লৈকে মানুহক কথা ক'ব পাৰি, কিন্তু যেতিয়া কথা কোৱাৰ মানে কোনো ফল নধৰে, তেনেকুৱা অৱস্থাত আৰু কথা কোৱাৰ কোনো আচলতে যুক্তি নাথাকে, আৰু সেইকাৰণে মই সেই কথাবোৰ আৰু পেৰিব খোজা নাই। কিন্তু এটা কথা মই আপোনালোকক মনত পেলাই দিব খুজিছোঁ যে আপোনালোকেও গম পাইছে যে কেনেকুৱা ধৰণৰ মূল্যবৃদ্ধি হৈছে। 29 তাৰিখৰ যিটো নিৰ্বাচন পশ্চিমবংগত যিটো হৈ গ'ল, ছেকেণ্ড যিটো ফেজ হৈ গ'ল 29 এপ্ৰিলত, 4 মে'ত ফলাফল ওলাল। 30 এপ্ৰিলৰ দিনাখনেই বাণিজ্যিক চিলিণ্ডাৰৰ দাম যেতিয়া বাঢ়িছিল, তেতিয়া মই এটা ভিডিঅ' বনাইছিলোঁ যে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 997 টকা বঢ়াটোৱে আমাক যথেষ্ট ক্ষতি কৰিছে। তেতিয়া বহুতে তলত কমেণ্টো দিছিলে, আৰু বহুতে কয় যে সেইটো আচলতে আমাৰ কোনো ক্ষতি নকৰে, কাৰণ ঘৰুৱা চিলিণ্ডাৰ বঢ়া নাই, এনেকুৱা ধৰণৰ কিছুমান যুক্তি দৰ্শাইছিল। কিন্তু শেহতীয়াকৈ আপোনালোকে নিজেই সকলোৱে ভুক্তভোগী, আমি সকলোৱে, যে ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰতো আমাৰ যিটো নাটনিৰ সৃষ্টি হৈছে, সমস্যাৰ সৃষ্টি হৈছে। বাৰু চিলিণ্ডাৰ বঢ়াৰ লগে লগে মই কৈছিলোঁ যে বাণিজ্যিক চিলিণ্ডাৰ বঢ়াৰ লগে লগে বহুতবোৰ দোকান, হোটেল বা ৰেষ্টুৰেণ্ট আদিৰ ওপৰত প্ৰভাৱ পৰিব, আৰু সেই প্ৰভাৱ পৰিছে। আপোনালোক যিসকল সেই ব্যৱসায়ৰ লগত জড়িত আপোনালোকে গমেই পায়। আৰু আজিৰ পৰা ব্ৰেড, কণীৰ দামো বাঢ়িলে। এটা ব্ৰেড 20 টকীয়া ব্ৰেড গৈ এতিয়া 25 টকা হ'ব। 5 টকা মূল্য বৃদ্ধিটো আচলতে কোনো কাৰণতে গ্ৰহণযোগ্য নহয়, কাৰণ তেলৰ নাটনি হ'ব পাৰে, তেল স্কাৰচিটিৰ কাৰণে আমি নাপাব পাৰোঁ, কিন্তু এনেকুৱা নহয় যে এটা ব্ৰেড বনাওঁতে আপোনাৰ 5 টকাকৈ খৰচ বেছি হৈ গৈছে। সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আমাৰ কিছুমান সুবিধাবাদী দোকানী, পোহাৰী, ব্যৱসায়ী, বেকাৰ
মানে বেকাৰীবিলাকে বা সকলো ধৰণৰ মানে তেওঁলোকে ক'ৰবাত শুনিবহে লাগে কিবা এটা তিলটোকে তালটো বনাই তেওঁলোকে মানে তেওঁলোকৰ তাত প্ৰিণ্ট হৈ নতুন দাম নাহোঁতেই তেওঁলোকে পুৰণা দামত বহুতবোৰ গ্ৰামাঞ্চলত কি কৰে ধৰি লওক বস্তুটোৰ দাম 13 টকা লিখা আছে সেই বস্তুটোৰ দাম 18 টকা হ'ল বুলি বেচে আৰু মানুহে কিনিবলৈ বাধ্য হয় কাৰণ তেওঁলোকৰ অপচন নাথাকে যিসকল খুব সচেতন ব্যক্তি তেওঁলোকেহে সেই কথাটো সুধিব পাৰে যে কিয় 13 টকা থাকোঁতে তুমি কিয় 18 টকা ল'বা বহুতবোৰ এনেকুৱা গ্ৰামাঞ্চল আছে যে তেওঁলোকে সেই দামটো দেখি ভাবে যে হয়তো দাম বাঢ়িয়ে আছে গতিকে হেৰি কৰোঁ আমি বেছি দামতে কিনি লওঁ এই ধৰণৰ আচলতে চাওক বহুত সময়ত মই দেখিছোঁ যেতিয়া কণীৰ দাম যেতিয়া বৃদ্ধি পায় কণীটোৰ দাম কিমান হ'লগৈ আপোনালোক সকলোৱে জানে প্লেট হিচাপত সেই কণীৰ দাম যেতিয়া বৃদ্ধি হয় নহয় তেতিয়া সেই বইল কণীটোৰ দামো 5 টকাকৈ বঢ়াই দিয়া হয় চিলিণ্ডাৰ যদি বাঢ়ি যায় ধৰি লওক চিলিণ্ডাৰৰ দাম 10 টকাই বাঢ়িছে যেনিবা ঘৰুৱা চিলিণ্ডাৰ তেতিয়াও মই বহুতবোৰ দোকানী এনেকুৱা দেখিছোঁ যে তেওঁলোকে সেই চিলিণ্ডাৰটোৰ মূল্য বৃদ্ধিৰ কাৰণে কণীটোৰ যে বইলিং বা আপোনাৰ যিটো খোৱা ব্যৱস্থা সেইটোত মূল্যটো বৃদ্ধি কৰি দিয়ে এনেকুৱা ধৰণৰ প্ৰভাৱবোৰ আমি প্ৰায় দেখোঁ গতিকে এই ধৰণৰ নিয়ন্ত্ৰণ যদি নাথাকে চৰকাৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা যদি নকৰে নাজানো চৰকাৰে কিবা বৈঠক অনুষ্ঠিত কৰিছে কিন্তু সেইটো প্ৰেক্টিকেলি কিমান সুফল পায় সেইটো নাজানো কিন্তু মূল্য বৃদ্ধিয়ে ৰাইজক একেবাৰে শেষ কৰি পেলাব মুদ্ৰাস্ফীতি ভয়ংকৰ ৰূপত হ'ব আপোনালোকে গমেই পাইছে যে ডলাৰৰ বিপৰীতে টকাৰ মূল্য কেনেদৰে নিম্নগামী হৈছে আৰু ই এটা ভয়ংকৰ লক্ষণ আৰু ই মানে এখন দৰিদ্ৰ দেশলৈ আমাক পুনৰবাৰ লৈ যোৱা এটা ইংগিত বহন কৰিছে আৰু এতিয়া মানুহে খাবলৈ নাপায় মৰিবলৈও সাজু থাকিব লাগিব কাৰণ কোনো কাৰণত কোনো পৰিস্থিতিতে কোনো বস্তুৰ মূল্য নিয়ন্ত্ৰণত নাই সকলো নিয়ন্ত্ৰণৰ বাহিৰত আপুনি চিলিণ্ডাৰ যিটো আমি 972 টকাত এতিয়া নতুনকৈ 10 টকা বঢ়াই দিলে আগতে 962 টকা আছিল 962 সেইটো আমি এতিয়া 972 দি আমি কিনি আছো 10 টকা বাঢ়িছে আপোনালোকে ভাবি চাওক 10 টকা বাঢ়িছে মই 10 টকা দিছো আপুনি 10 টকা দিছে সেইকাৰণে আপোনাৰ গাত লগা নাই মোৰ গাত লগা নাই কিন্তু এদিনত যদি 1 কোটি চিলিণ্ডাৰ ভাৰতবৰ্ষত ডেলিভাৰী হয় আৰু 10 টকাকৈ যদি বঢ়াই দিয়া হয় আপোনালোকে ভাবি চাওক 10 টকাকৈ 1 কোটি মানুহে ল'লে কিমান কোটি টকাৰ এটা হেতু কাৰবাৰ কিমান মূল্যত বৃদ্ধি পাইছে কিন্তু যেহেতু মই মোৰ চিলিণ্ডাৰটো 962 টকাত কিনি আছিলোঁ এতিয়া সেইটো 972 টকা হ'ল গতিকে মোৰ গাত লগা নাই 10 টকা এটা বেছি দিলোঁ কিন্তু মই বুলি নহয় তেনেকৈ সকলো মানুহৰ ওপৰত তেনেকুৱা ধৰণৰ এটা অৰ্থনৈতিক নিৰ্যাতন চলা বুলি ক'ব পাৰি এইটো অৰ্থনৈতিক নিৰ্যাতন আৰু চৰকাৰবোৰ আমি দিছোঁ সকলোতে বিজেপি চৰকাৰে দিবলৈ আমি গৈ আছোঁ পশ্চিমবংগতো আমি দি দিলোঁ য'ত মমতা বেনাৰ্জী আছিল তাতো আমি দি দিলোঁ এতিয়া আমাৰ খোপনি পুতাৰ জেগা নোহোৱাৰ দৰে হ'ল আৰু তাৰপিছত বিজেপি এনেকুৱা এটা মনোভাৱ আহি গ'ল যে পশ্চিমবংগত আহি গ'ল যেতিয়া এতিয়া আৰু আমাক কোনে পায় গতিকে আপোনালোকে সিদ্ধান্তবোৰ চাওক কেনেকুৱা ধৰণৰ সিদ্ধান্ত এতিয়া এনেকুৱা এটা হ'ল যে RTI কৰিবলৈ হ'লেও আপুনি তথ্য জানিবলৈ হ'লেও আপুনি BCCIৰ তথ্য জানিব নোৱাৰিব সেই তেনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত ল'ব পৰা হ'ল কাৰণ BCCI কিয় আমি জানিব নোৱাৰিম আমিতো সকলো বিভাগৰ সকলো চৰকাৰী সংস্থা এনেকুৱা ধৰণৰ সকলোৰে আমি জানিব পাৰিব লাগিছিল কিন্তু কিয় BCCI তাৰ পৰা আঁতৰ কৰা হ'ল সেই কথাটো আপোনালোকে এবাৰ ভাবি চাব কাৰণ সেই BCCI এনেকুৱা সোণৰ কণী পৰা হাঁহ য'ত অমিত শ্বাহৰ পুত্ৰক সংস্থাপিত কৰা হৈছে আৰু কিমান কোটি টকাৰ তাত লেনদেন হয় শ কোটি টকাৰ কাৰণ বৃহৎ যিবোৰ কোম্পানী আমি সকলোৱে জানো সেই তাত ইনভেষ্ট কৰে তাত প্লেয়াৰৰ ওপৰত ইনভেষ্টমেণ্ট বিভিন্ন ধৰণৰ ইনভেষ্টমেণ্ট থাকে সেই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তেওঁলোকে সেই কথাটো ৰাজহুৱা নকৰে আৰু সেই ধৰণৰ সিদ্ধান্ত লৈছে অসম চৰকাৰ সিদ্ধান্তৰ বিষয়ে গমেই পাইছে পশ্চিমবংগ চৰকাৰ সিদ্ধান্তৰ বিষয়ে গমেই পাইছে যে এইটো সময়ত আমাক কি জৰুৰী আছিল আমাৰ মূল্য বৃদ্ধি হ্ৰাসটো জৰুৰী আছিল নে কোনোবাই লিভিং টুগেডাৰ কৰি আছে সেইটো বন্ধ কৰাটো জৰুৰী আছিল মই নিজেই লিভিং টুগেডাৰত একেবাৰে বিশ্বাসী নহয় আৰু মই নিবিচাৰোঁ যে সেই কামটো কোনোবাই কৰক সেইটো হয় কিন্তু সেইটো প্ৰথম সিদ্ধান্ত ল'ব লাগিছিল নে বেলেগ সিদ্ধান্ত ল'ব লাগিছিল ঠিক তেনেধৰণে পশ্চিমবংগৰ যদি আপোনালোকে চৰকাৰখনৰ কথাবোৰ চাই ক'ত আজান দিয়াত হুলস্থুল হৈছে ক'ত কি হৈছে এই ধৰণৰ সিদ্ধান্তবোৰ চৰকাৰৰ বেছি হৈ গৈছে তাৰ বিপৰীতে যিবোৰ আমাৰ জীৱন যুঁজৰ লগত জড়িত যিবোৰ বিষয় আপুনি মই খাই এমুঠি লঘোণত এসাঁজ লঘোণ দিবলগীয়া অৱস্থা সেইটো সম্পৰ্কত চৰকাৰৰ কিন্তু মাতবোল নাই কিন্তু এতিয়া এনেকুৱা এটা কথা হৈছে এইবোৰ কথা কৈও লাভ নাই শুনিবলৈও মানুহ নাই উলংগ দেশত ধুবাৰ কাম কি এই ধৰণৰ কথা বতৰাবিলাক হৈছে যিয়ে যি কাম কৰিব লাগে সেই কাম এই বেলেগ ধৰণৰ কামবোৰ কৰিবলৈ গৈছে ৰাজনীতিবিদে যি কাম কৰিব লাগে
মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলে বা প্ৰধানমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলে যেনেকুৱা ধৰণৰ দেশ শাসনৰ কাৰণে নীতি নিয়ম প্ৰণয়ন কৰিব লাগে, যিবোৰে চৰকাৰৰ অধীনত থকা জনতাৰ কল্যাণ কৰিব, সেইবোৰ কৰাৰ বিপৰীতে এতিয়া যিবোৰ সিদ্ধান্ত লৈছে সেইবিলাকে কি কৰি আছে আপোনালোকে গমেই পায়। তিৱাসকলৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এটা সিদ্ধান্ত ল'বলৈ গৈছিল, টাউনশ্বিপ নিৰ্মাণৰ সিদ্ধান্ত, অৱশ্যে সেইটো শেহতীয়াকৈ চৰকাৰে বাতিল কৰা বুলি শুনিছোঁ। পীযুষ হাজৰিকাই নিজে সেইখিনি মন্তব্য দিছে যে বাতিল কৰা হ'ব, সেইটো উগ্ৰ প্ৰতিবাদ হোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ সিদ্ধান্ত। আগন্তুক দিনত আৰু কেনেকুৱা ভয়ংকৰ সিদ্ধান্ত হয় সেই কথাটো মই আগতেই কৈছিলোঁ, বা সকলোৱে সেই কথাটো সচেতন মানুহবিলাকে কৈছিলে এইকাৰণেই যে চৰকাৰক আমি সিদ্ধান্ত ল'বলৈ দিবই লাগিব, চৰকাৰে সিদ্ধান্ত ল'বই লাগিব, কিন্তু সেই সিদ্ধান্তবোৰে যাতে আপোনাৰ মোৰ কথাখিনি আমাৰ যে ক'বলগীয়া থাকে, আজি তিৱাসকলে যে এই তালফাল লগাই যে ইমান হুলস্থুল কৰিব লগা হ'ল, আজি যদি আমাৰ বিৰোধী শক্তিশালীভাৱে যদি আমি 40জন বিৰোধীক জিকাই পঠালোহেঁতেন, বিৰোধীয়ে সেই দায়িত্ব ল'লেহেঁতেন। কিন্তু আমি এতিয়া বিৰোধীক নিজিকালোৱেই, যিহেতু বিৰোধীক নিজিকালো আমাৰ হৈ কোনে মাত মাতিব? কথাবোৰ তেনেকুৱা। আজিকালি কথা কৈ লাভো নাই, নক'লেও নহয়, কওঁ লাগে, সেইকাৰণে ক'লোঁ। বাকী আপোনালোকে সিদ্ধান্ত ল'ব। নমস্কাৰ, ধন্যবাদ। লাগিব লাগে ক'ত, লাগি আছো ক'ত। নমস্কাৰ, মই প্ৰীতি প্ৰিয়দৰ্শিনী। এইখন দেশৰ এগৰাকী সাধাৰণ নাগৰিক, কিন্তু এগৰাকী সচেতন ভোটাৰ হোৱাৰ লগতে এগৰাকী স্বাভিমানী অসমীয়া। অলপতে এটা মন্তব্য, অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ এটা মন্তব্যই তুলপাৰ লগালে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ। আৰু মন্তব্যটো এইটো যে অসমৰ চৰ চাপৰিৰ মুছলমানে যদি নিজৰ ভাষা অসমীয়া বুলি নকয়, মাতৃভাষা অসমীয়া বুলি নকয়, তেনেহ'লে অনাগত দিনত যেতিয়া লিংগুইষ্টিক ছাৰ্ভে হ'ব, সেই ছাৰ্ভেত অসমৰ মাতৃভাষা অসমীয়া বুলি ধৰি ৰাখিবলৈ বহুত বেছি কঠিন হ'ব। এতিয়া কথাটো হ'ল যে আমি মন কৰিব লাগিছিলে কোনটো কথা, কাৰণটো কি? কিয় আমি ইমান এটা বৃহত্তৰ জাতি হোৱাৰ পিছতো আমি কেইজনমান মানুহৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হৈছে? কিয় আমি চৰ চাপৰিৰ মুছলমানৰ কথা ইয়াত পাতিবলগীয়া হৈছে? কিয় আমি এটা বৃহত্তৰ জাতি হোৱাৰ পিছতো এই কথা উত্থাপন হৈছে? কাৰণ এই কথা তেওঁ স্পষ্টকৈ কৈছে যে জনজাতীয় লোকসকলে, বিভিন্ন জনজাতিৰে এটা বৃহত্তৰ অসমীয়া জাতি, বিভিন্ন জনজাতীয় লোকে মাতৃভাষা অসমীয়া বুলি ক'ব নোখোজে। আমাৰ মন কৰিবলগীয়া কথাটো এইটোহে যে ইমানবোৰ জনজাতীয়, ইমানবোৰ ধুনীয়া ধুনীয়া সংস্কৃতি পৰম্পৰাৰে আমাৰ ইমান চহকী অসমখনত কিয় আমি আজিৰ তাৰিখত এই কথাটো গুৰুত্ব দিয়া নাই যে কিয় জনজাতীয় লোকসকলে নিজৰ মাতৃভাষা অসমীয়া বুলি নকয়? কাৰণ তেওঁলোকে নিজৰ মাতৃভাষা কাৰ্বি বুলি কওক, বা তেওঁলোকে ডিমাচা বুলি কওক, বা যি বুলিয়ে নকওক, বা তেওঁ মিচিং বুলি কওক, কিন্তু সেই কথাটোৱে লিংগুইষ্টিক ছাৰ্ভেটোৰ ওপৰত কেনেধৰণে তাত ইম্পেক্ট পেলাব সেইটো তেওঁলোকে নাজানে। কাৰণ তেওঁলোকৰ মাতৃভাষা নহয়েই, নিজৰ মাতৃভাষাটো তেওঁলোকে ক'বই, কিন্তু তেওঁলোকে কিয় নিজৰ মাতৃভাষাটো অসমীয়া বুলি ক'বলৈ বাদ দিলে? প্ৰথম কথা, এটা কথা মন কৰিব, আমি যদি ইতিহাসলৈ ঘূৰি চাওঁ যে বাৰে বাৰে যিসমূহ জনজাতীয় লোক আছে তেওঁলোকক এলাগি কৰি অহা দেখা গ'ল। কোনে? আমি যদি ক্লাছিফিকেশ্যনটো চাওঁ, সমাজখনৰ যিটো ক্লাছিফিকেশ্যন, প্ৰথমতে ব্ৰাহ্মণবাদৰ কথা আহে, তাৰপিছত জনজাতিৰ কথা আহে, ক্ষত্ৰিয়সকলৰ কথা আহে। এই কথাবিলাক আমি নিজেই কিন্তু পৰ্যালোচনা কৰা খুব বেছি গুৰুত্বপূৰ্ণ যে কিমান দিন আমি এই জনজাতীয় লোকসকলক বিভিন্ন সময়ত বিভিন্ন জনজাতিৰ লোকক আমি তেওঁলোকক হীন আৰু নিচ বুলি তেওঁলোকক গণ্য কৰি আহিছিলোঁ। এতিয়া এনেকুৱা এটা সময়ত আমি আছোঁ য'ত তেওঁলোকক আমি সন্মান কৰোঁ, মৰম কৰোঁ, আৰু তেওঁলোকক এই সময়ত আমি এই কথা বুজাই দিব পাৰিব লাগিব যে অসমীয়া এটা বৃহত্তৰ জাতি হিচাপে মাতৃভাষা অসমীয়া বুলি কোৱাটো অসমৰ বাবে প্ৰয়োজনীয়। আৰু মই বহুত বেছি আশা কৰোঁ, বহুত বেছি তেওঁলোকৰ ওপৰত মোৰ আশা আছে যে তেওঁলোকে এই কথা বুজি উঠিব। কিন্তু আমি সেই কথাটোৰ ওপৰত গুৰুত্বই দিয়া নাই। আমি এই কথাটো গুৰুত্ব দিয়া নাই যে অসমীয়া জাতি হিচাপে আমি যদি নিজকে নিজে মজবুত নকৰোঁ, জনজাতিসমূহৰ মাজত যদি এটা মিলা প্ৰীতিৰ ভাৱ নাহে, সকলো যদি একেলগে অসমীয়া জাতি নহয়, তেনেহ'লে প্ৰত্যেকটো জৰীপতে, প্ৰত্যেকটো ছাৰ্ভেতে আমি এনেধৰণে সেইসকল এটা পাৰ্টিকুলাৰ কমিউনিটিৰ ওপৰত আমি তাত তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব। তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়াটোৰ বাবে জগৰীয়া কোন? জগৰীয়া আমি নিজেই। দল সংগঠন বুলি নকওঁ, দল সংগঠনত সেই এজন অসমীয়াৰে এটা দল সংগঠন। কিন্তু আমি নিজকে নিজে যদি আজি প্ৰশ্ন নকৰোঁ যে কিয়নো জনজাতীয় লোকসকলে নিজৰ ভাষাটো, মাতৃভাষাটো অসমীয়া বুলি নক'ব? নিশ্চয় ক'ব। তেওঁলোকেও আমাৰ সমানেই গৰ্বিত অসমীয়া। মই বিভিন্ন জনজাতীয় লোকৰ সৈতে কথা পাতোঁ, যেনেকৈ মই তেওঁলোকক মৰম দেখুৱাওঁ, তেনেকৈও মোকো তেওঁলোকে মৰম আৰু সন্মান দিছে।
আছে যিকোনো এটা জনজাতিৰ নাম লওক কাৰ্বি নাম লওক ডিমাচা নাম লওক মিচিং নাম লওক মৰাণ মটক মুঠৰ ওপৰত যেতিয়াই মৰমৰ আদান হ'ব তেতিয়াই প্ৰদান হ'ব গতিকে প্ৰথমতে অসমীয়া জাতি হিচাপে আমি নিজৰ জনজাতীয় ককাই ভাই ভনীসকলক আমাৰ আপোন কৰিবলৈ শিকিব লাগিব আমাক কোনে অসমীয়া বুলি নকলে আমাৰ অসুবিধা হ'ব সেইটো কথাত কৈ আমাৰ নিজৰ ভাই ককাইজনে কিয় অসমীয়া বুলি ক'বলৈ টান পাইছে মাতৃভাষা সেই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব সদৌ অসম ছাত্ৰ সন্থাই নহয় অসম সাহিত্য সভায়ো সেই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব যে তেওঁলোকৰ যেতিয়া সমস্যা হৈছে তেওঁলোকৰ লগত যদি বৃহত্তৰ অসমীয়া জাতি হিচাপে প্ৰত্যেকটো জনজাতিয়ে ইটোৱে সিটোৰ সৈতে লগ দি পেলাই খোজ দিয়ে তেনেহলে নিশ্চয় এনেকুৱা এটা দিন আহিব যেতিয়া প্ৰত্যেকটো জনজাতিয়েও আমাক তেনেকৈ সহায় কৰিব আৰু মই ভাবো যে তেওঁলোকৰ বাবে আমাৰ ধৰণেই গুৰুত্বপূৰ্ণ অসমত অসমীয়া ভাষাৰ প্ৰভুত্ব থকাটো গতিকে কোনখিনি এটা পাৰ্টিকুলাৰ কমিউনিটিৰ কথা তেওঁলোকে কৈছে যে চৰ চাপৰিৰ মুছলমানে যদি নকয় চৰ চাপৰিৰ মুছলমানে যদি অসমীয়া ভাষাটোক অসমীয়া বুলি নকয় তেওঁলোকেতো ক'বই লাগে কাৰণ তেওঁলোকো অসমত আছে তেওঁলোকক এতিয়াও কোনো ধৰণে তেওঁলোকক বাংলাদেশী বা তেওঁলোকক সন্দেহযুক্ত নাগৰিক বুলি প্ৰমাণ কৰিব যেতিয়ালৈ নোৱাৰিব তেতিয়ালৈতো তেওঁলোকক ইয়াত থাকিবলৈ দিব লাগিব আৰু সেই প্ৰমাণ কৰাৰ প্ৰক্ৰিয়াটো কাৰ ওচৰত আছে সেই প্ৰমাণ কৰাৰ প্ৰক্ৰিয়াৰ সেই প্ৰমাণ কৰাৰ শক্তিখিনি চৰকাৰৰ ওচৰত আছে সেই প্ৰমাণ কৰাৰ প্ৰক্ৰিয়াটোৰ যি কন্ট্ৰলাৰ সেই কন্ট্ৰলাৰ কিন্তু মুখ্যমন্ত্ৰী খুদ নিজে গতিকে তেখেতে যেতিয়ালৈকে এটা প্ৰচেছ নুলিয়াই তেওঁলোকক বিতৰণ কৰাৰ তেতিয়ালৈ তেওঁলোক অসমীয়া বুলিয়ে তেওঁলোকক গণ্য কৰিব লাগিব তেওঁলোকে অসমীয়া কওক তেওঁলোকে অসমীয়া সংস্কৃতি শিকক কাৰণ যেতিয়াই তেওঁলোকক উচ্ছেদ কৰা হয় তেওঁলোকৰ ভাষাৰ ওপৰতে তেওঁলোকক তাত জাজ কৰা হয় তেওঁলোকক তাত বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰা হয় গতিকে অসমত থকালৈকে অসমীয়া কোৱাটো এটা উচিত কথা তেওঁলোকে অসমীয়া শিকিব লাগিব মাতৃভাষা অসমীয়া বুলি ক'ব লাগিব কিন্তু তাৰ লগে লগে এই কথাও আমি মনত ৰাখিব লাগিব যে আমাৰ জনজাতীয় ভাই ভনী সকলে আমাক সহায় কৰিব আমাক মৰম দিব আমাক সন্মান দিব বৃহত্তৰ অসমীয়া জাতিটোৰ ৰক্ষা তেওঁলোকৰ বাবেও এটা ডাঙৰ কৰ্তব্য গতিকে আমাৰ মাজত যিবোৰ ভেদভাৱ আছে সেইবিলাকক প্ৰথমতে দূৰ কৰক এই যে এটা পাৰ্থক্য আছে প্ৰত্যেকটো জনজাতিৰ মাজত তাৰ মাজত এডাল হাকুৰ প্ৰয়োজন হৈছে বৃহত্তৰ অসমীয়া জাতি হিচাপে খিলঞ্জীয়া হিচাপে যদিহে আপোনালোকে এনেবোৰ কথাৰ চৰ্চাৰ পৰা আঁতৰত থাকিব বিচাৰিছে সেয়া মোৰ এটা নিজা পৰ্যবেক্ষণ নিশ্চিতভাৱে মোৰ মতামতত আপোনাৰ মতভেদ হ'ব পাৰে গতিকে এই কথাখিনি মই মোৰ যিখিনি মনলৈ অহা কথা সেই কথা হিচাপেহে আপোনালোকৰ লগত মই ভাগ বতৰা কৰিলোঁ অনাগত সময়ত দেখা যাব কেনেকৈ আমি নিজৰ ভাষা নিজৰ সংস্কৃতি নিজৰ অসমখনক আৰু বেছি শক্তিশালী সমৃদ্ধিশালী কৰিব পাৰোঁ কিন্তু এই কথা ঠিক যে আমি যদি বেলেগে বেলেগে যুদ্ধ কৰোঁ তেনেহ'লে এই যুদ্ধখনত জয় কাৰো নহ'ব আমি অসমীয়া হিচাপে পৰাজিত হ'ম যদি আমি একেলগে যুদ্ধ কৰোঁ তেনেহ'লে কিন্তু খিলঞ্জীয়া অসমীয়াৰ জয় হোৱাটো নিশ্চিত এই কথা আজিৰ কথা নহয় ইতিহাসলৈ ঘূৰি চালেও সেই একেটাই কথা দেখিব মোগলেও পৰাস্ত কৰিব নোৱাৰা সেই শক্তি অসমীয়াৰ হাতত আছে গতিকে আমি একেলগে খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ হৈ একেলগে থাকিব লাগিব যুঁজিব লাগিব আৰু বেলেগৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ নিজৰ মাজৰ অসমীয়াত্বটো আমি নিজেই খুচৰি চাব লাগিব উদযাপন কৰিব লাগিব জয় আই অসম নমস্কাৰ অসমত কা আন্দোলনৰ নামত জন্ম লোৱা দুটা ৰাজনৈতিক দলৰ কৰ্মকাণ্ড দেখি হাঁহিমেইনে কান্দিম লাগিছে এওঁলোকে 5টা বছৰ কি কৰিলে কংগ্ৰেছৰ নেগুৰত ধৰি শাসন ক্ষমতা দখল কৰি মন্ত্ৰী হোৱাৰ সপোনত বিভোৰ হৈ থাকিল যেতিয়া সেই কাম নিখিজিল তেতিয়া এতিয়া ইটোৱে সিটোলৈ বোকা ছটিওৱা কামত নামি পৰিছে কিন্তু এওঁলোকে কি কৰিছিল আজি ৰাজেন গোহাঁইৰ পদত্যাগ পত্ৰখন দেখি আচলতে সঁচাকৈ বৰ আচৰিত হলো আৰু আচৰিত হোৱাও নাই এনেকুৱা কাণ্ড ঘটিব বুলি আমি আগতেই জানিছিলোঁ কিন্তু নিৰ্বাচনৰ আগত সমালোচনা কৰা নাছিলোঁ তো যিজন ৰাজেন গোহাঁই আপাদমস্তক এজন RSSৰ মানুহ আপাদমস্তক এজন বিজেপিৰ মানুহ আপাদমস্তক তেওঁ এজন সাম্প্ৰদায়িক মানুহ সেই ৰাজেন গোহাঁইক লৈ আঞ্চলিকতাবাদৰ জয় কৰিবৰ কাৰণে আঞ্চলিকতাবাদৰ ভেটি প্ৰতিষ্ঠা কৰিবৰ কাৰণে লুৰিণজ্যোতিৰ নেতৃত্বত যদি সপোন দেখে তেতিয়াহ'লে সেই আঞ্চলিক দলৰ পৰা অসমৰ ৰাইজে কি আশা কৰিব অন্যহাতে অখিল গগৈও কম নহয় ৰাইজৰ দলে কি কৰিলে এই 10টা দল বাগৰি বাগৰি ক'তো ঠাই কৰিব নোৱাৰা ৰমেন বৰঠাকুৰে কি বুলি এজনক আনি ৰাতিটোৰ ভিতৰতে উপসভাপতি নে দলটোৰ কাৰ্যকৰী সভাপতি পাতি দিলে আৰু দিছপুৰ সমষ্টিত যেতিয়া তেওঁ টিকট নাপালে তেতিয়া একে ৰাতিৰ ভিতৰতে তেওঁ পদত্যাগ কৰিলে এইবোৰ নেতাক লৈ এইবোৰ নেতাক লৈ কি কৰিছে আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ এওঁলোকে সপোন দেখে এইসকলৰ নেতাৰ এয়াই হৈছে ৰাজনৈতিক চেতনা এনে ৰাজনৈতিক চেতনাৰ দ্বাৰা অসমীয়া জাতিৰ উদ্ধাৰ হ'ব বুলি আচলতে মূৰ্খহে ভাবিব পাৰে
তো এনেধৰণৰ কাণ্ড কাৰখানাই আচলতে অসমীয়া জাতিটোক সম্পূৰ্ণৰূপে এনেকুৱা এটা জাতিত পৰিণত কৰিছে যে পৰমুখাপেক্ষী জাতিত পৰিণত কৰিছে। জাতীয়তাবাদৰ নামত আচলতে সম্পূৰ্ণ ভণ্ডামি যে চলি আছে সেই কথাও ইতিমধ্যে ওলাই পৰিছে। এফালেতো অসম গণ পৰিষদে জাতীয়তাবাদক বিজেপিৰ ওচৰত বিক্ৰী কৰিলেই, বাকী এই দুটা জাতীয়তাবাদেও কংগ্ৰেছৰ ওচৰত নিজক বিক্ৰী কৰি কংগ্ৰেছৰ ওপৰত শৰণাপন্ন হৈ অসমীয়া মানুহক আচলতে সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰিলে। সেই কথা আৰু এতিয়া লুকাই থকা নাই। আমি কৈছিলোঁ যে আগতে 4 বছৰে নোকোৱা কিছুমান কথা কম আৰু আজি এই ধৰণে কথাবিলাক ক'বলৈ মন গৈছে। আৰু আমি এটা কথা জানো যে জাতীয়তাবাদ কেতিয়াও ৰাষ্ট্ৰীয়তাবাদৰ বুকুচাত উঠি জাতীয়তাবাদ প্ৰতিষ্ঠা হ'ব নোৱাৰে। আৰু জাতীয়তাবাদ বা আঞ্চলিকতাবাদ যদি প্ৰতিষ্ঠা হ'বলৈ হয় তেতিয়াহ'লে সম্পূৰ্ণ নিজৰ পিঠিৰ ওপৰত ভৰ দি হ'ব লাগিব। আজি তামিলনাডুত এটাৰ পিছত এটা আঞ্চলিকতাবাদী দল গঠন হৈছে আৰু ইটোৰ পিছত সিটো আঞ্চলিকতাবাদী দলে চৰকাৰ গঠন কৰি আহিছে। কেতিয়াবা DMK, কেতিয়াবা AIDMK, কেতিয়াবা TVK, এই ধৰণে দলবিলাক গঠন হৈছে আৰু চৰকাৰ গঠন কৰিছে। আমাৰ ইয়াত আকৌ এটা নেৰেটিভ হয় যে এনেকুৱা এটা নেৰেটিভ সৃষ্টি হয় আৰু একাংশ বুদ্ধিজীৱীয়ে সেই নেৰেটিভ সৃষ্টি কৰে যে ৰাষ্ট্ৰীয় দলৰ লগত যদি তোমালোকে বুজাবুজি নকৰা, ৰাষ্ট্ৰীয় দলৰ পিঠিত যদি নুঠা, ৰাষ্ট্ৰীয় দলৰ যদি নেগুৰত নধৰা, তেতিয়াহ'লে আঞ্চলিকতাবাদ অসমত আগবাঢ়িব নোৱাৰে। এই ধৰণৰ কথাই আচলতে কি কৰিছে, অসমীয়া মানুহক আচলতে সম্পূৰ্ণৰূপে ইয়াৰ অধিকাৰ প্ৰতিষ্ঠাত বাধাৰ সৃষ্টি কৰিছে। আৰু নেতাসকলৰ যি জ্ঞান থাকিব লাগে, জাতীয়তাবাদৰ যি জ্ঞান থাকিব লাগে, আঞ্চলিকতাবাদৰ যি দীক্ষা থাকিব লাগে, সেইবিলাক নথকাৰ কাৰণে এই ধৰণৰ ঘটনা হৈছে। ৰাজেন গোহাঁই আঞ্চলিকতাবাদী দললৈ আহোঁ বুলি ক'লেও লুৰিণজ্যোতি গগৈয়ে ল'ব লাগে নেকি? ৰমেন বৰঠাকুৰৰ নিচিনা এজন মানুহক আঞ্চলিক দললৈ আহোঁ বুলি ক'লেও অখিল গগৈয়ে ল'ব লাগে নেকি? এই ধৰণৰ কাণ্ড কাৰখানাই আচলতে এই নেতাসকলক মানুহে বিশ্বাস নকৰা হৈছে। আৰু অসমীয়া নেতাসকল যে এই ধৰণৰ আচলতে প্ৰতাৰণা কৰা নেতা সেইটো ওলাই পৰিছে। তো এই কাৰণেই কওঁ যে এই ধৰণৰ নেতাৰ ওচৰত অসমীয়া জাতি কেতিয়াও সুৰক্ষিত নহয়। এক নতুন ধৰণে আগবাঢ়িব লাগিব, নতুন চিন্তা চেতনাৰে আগবাঢ়িব লাগিব। কেতিয়াও আনৰ পিঠিত উঠি, আনৰ নেগুৰত ধৰি শাসন ক্ষমতা দখল কৰিম বুলি যদি কোনোবাই ভাবি আছে, তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আৰু লুৰিণজ্যোতি গগৈয়ে হওক বা অখিল গগৈয়ে হওক আচলতে সেই মূৰ্খৰ স্বৰ্গত বাস কৰি আচলতে এই ধৰণে কাম কাজ কৰি গৈছে। সম্পূৰ্ণ নিজৰ 5 বছৰ কিয় বহি থাকিল? 5 বছৰ গাঁৱে গাঁৱে কিয় নগ'ল? এই দুইটা দল একেলগ কিয় নহয়? লুৰিণজ্যোতি আৰু অখিল গগৈ কিয় একেলগ নহয়? যদি তেওঁলোকৰ অসমীয়া জাতীয়তাবাদ উদ্ধাৰৰ সপোন আছে, যদি অসমত আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ সপোন আছে, তেতিয়াহ'লে কিয় তেওঁলোক দুইজন একেলগ নহয়? কিয় বেলেগ বেলেগ দল গঠন কৰি আছে? তেওঁলোকৰ কি মতাদৰ্শগত পাৰ্থক্য আছে? সেইবোৰ কিয় বহি পেলাই সম্পূৰ্ণ একেলগ নকৰে? অসমীয়া মানুহ ইমান মূৰ্খ বুলি ভাবিছে নি? সেইকাৰণে বিজেপিকে ভোট দিছে, সেইকাৰণে কংগ্ৰেছকে ভোট দিছে, কিন্তু জাতীয়তাবাদক ভোট দিয়া নাই। তো সেইটোৱে আটাইতকৈ ডাঙৰ কথা যে এই মুহূৰ্তত যদি ক'বলগীয়া কথাটো হ'ল, তেতিয়াহ'লে এনেকুৱা ধৰণৰ জ্ঞানহীন, চেতনাহীন নেতাই আচলতে কেতিয়াও অসমীয়া জাতীয়তাবাদ উদ্ধাৰ কৰিব নোৱাৰে। ধন্যবাদ। যদি কৈ আছে বাংলাদেশীৰ ওপৰত উচ্ছেদ কৰি আছে, বাংলাদেশীৰ ওপৰত উচ্ছেদ কৰি কাম নহ'ব মানে। বাংলাদেশী যদি আছে আইডেণ্টিফাই কৰক, বাংলাদেশ পঠাওক। উচ্ছেদ কৰি কি হ'ব? উচ্ছেদ কৰি কাক উচ্ছেদ কৰি আছে? যাৰ ঘৰ বনাইছে, এইটো ঘৰটো ভাঙি দিলে, মানুহখিনিতো একে জেগাতে আছে, আকৌ নতুন ঘৰ বনাব, আকৌ নতুনকৈ উচ্ছেদ কৰিব, ইলেকশ্যন চলি গৈ থাকিব, উচ্ছেদ চলি গৈ থাকিব। কিন্তু যদি সঁচাকৈ চলিউশ্যন দিব আছে, চেণ্টাৰ বিজেপিৰ, ষ্টেট বিজেপিৰ, ওলাই দিয়ক বাহিৰত, আমিও লগত যাম। যদি বাংলাদেশী আইডেণ্টিফাই কৰক, যদি বাংলাদেশী আছে আইডেণ্টিফাই কৰক, বাংলাদেশ পঠাওক, আমি লগত যাম। লগত গৈ একেলগে মিলি আমি বাংলাদেশী খেদিম। কিন্তু সেইটো কোনোবাই কৰিছে জানো? সেইটোতো কৰা নাই। আৰু কেতিয়া কৰিব? চেণ্টাৰো ইহঁতৰ, ষ্টেটো ইহঁতৰ। ইমান প্ৰতিশ্ৰুতি দিলে যে বাংলাদেশী মুক্ত কৰিব, তো বাংলাদেশী গুচাওক না। ইয়াতোতো আমি অপোজ কৰা নাই না, আমিতো বাংলাদেশী ছাপোৰ্টত কেতিয়াও নাই। কংগ্ৰেছ পাৰ্টি কেতিয়াও বাংলাদেশী ছাপোৰ্টত নাই। আমি নিজেও কৈ আছোঁ বাংলাদেশী আছে যদি খেদক, আমি লগত যাম খেদিবলৈ। কিন্তু বাংলাদেশী এজনো খেদিব পাৰিছে জানো? ঘৰ ভাঙা, ঘৰ কিমান, ইমান ডাঙৰ ঘৰ নাভাঙে নহয়, এইবিলাকতো বাঁহৰ ঘৰ ভাঙে, দুদিন পিছত আকৌ বনাই ল'ব। এইটো চলিউশ্যন হয় জানো? এইটো দি অকল ইলেকশ্যন জিকিব পাৰিব। এইটো ইলেকশ্যন জিকাৰ এটা টেকটিক, বেলেগ একো নহয়। এই উচ্ছেদ যিমান হৈ আছে এইবিলাক ইলেকশ্যন জিকাৰ টেকটিক। এইখিনি মানুহ ক'ত গৈ আছে? আকৌতো যাৰ ভূমিহীন মানুহ, সিহঁতকতো আকৌ গভৰ্ণমেণ্টে মাতি দিব লাগিব। যদি ভূমি নাই আপোনাৰ, এইটো গভৰ্ণমেণ্টে মাতি দিব লাগিব। এইটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ হয়। চ' চলিউশ্যনত আহক। চলিউশ্যনটো কি? বাংলাদেশী বিৰুদ্ধে যদি ৱাৰ কৰিব আছে, বাংলাদেশী খেদক। আৰু মই আৰু এবাৰ কৈছোঁ, কংগ্ৰেছ পাৰ্টি হিচাপে মই নিজে থাকিম বাংলাদেশী খেদাত, কিন্তু আইডেণ্টিফাই কৰক, খেদক, সেইবিলাকত নাই। আৰু চেণ্টাৰ ষ্টেট তাতকৈ বেছি মেণ্ডেট আৰু কি লাগে? ইমান ডাঙৰ মেণ্ডেট পাইছে, চেণ্টাৰতো মেণ্ডেট পাইছে, ষ্টেটতো আৰু ইমান মেচিভ মেণ্ডেট পাইছে, ইয়াতকৈ বেছি মেণ্ডেট আৰু পাবও নোৱাৰে। হায়েষ্ট মেণ্ডেট পাই গৈছে, খেদক, আমি লগত আছোঁ। কিন্তু বাংলাদেশী খেদিব পাৰিব জানো? এতিয়ালৈ কেইজন বাংলাদেশী খেদিছে? 12খনে কিমানজন খেদিব পাৰিছে এতিয়ালৈ? তাৰমানে বাংলাদেশী নাই নেকি অসমত?
যদি বাংলাদেশী আছে, আপোনালোকে কথাই কথাই কৈ থাকে বাংলাদেশী আছে অসমত, যদি বাংলাদেশী আছে খেদা কিয় নাই ভাই? 10 বছৰৰ পৰা চৰকাৰত আছে, 10 বছৰ হৈ গ'ল, খেদিব কিমান পাৰিছে? তো সেইটো চলিউশ্যনৰ কথা একো নকয়। ঘৰ ভাঙি দিব, তাৰপিছত পূৰা ভিডিঅ' দেখাব, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুকত গান লগাই ভিডিঅ'টো চলাই দিব, ইলেকশ্যন জিকি যাব। ইলেকশ্যন জিকিবৰ কাৰণে এইবিলাক ভাল, কিন্তু চলিউশ্যনটো দিব পাৰিছে ন অসমৰ ৰাইজক? চলিউশ্যন দিয়ক। আমি কংগ্ৰেছ পাৰ্টিৰ লগত আছোঁ যদি চলিউশ্যন দিয়ে। এই নৱনিৰ্বাচিত যিসকল বিধায়ক তেখেতলোকক আমি ক'ব বিচাৰিছোঁ, আপোনালোকক সেই সন্মানীয় সদনখনলৈ হিন্দু মুছলিমৰ ৰাজনীতি কৰিবৰ বাবে, এই ধৰ্মৰ নামত বেবেৰিবাং কথা কিছুমান গাবৰ বাবে ধৰ্ম প্ৰচাৰক হিচাপে নিৰ্বাচিত কৰা নাই। লাখ লাখ জনতাই বা লাখ লাখ ভোটাৰে আপোনালোকক প্ৰতিটো সমষ্টিৰ পৰা নেতৃত্ব প্ৰদান কৰিবলৈ এইটো কাৰণে পঠাইছে যাতে সমষ্টিৰ আপোনালোকে সমস্যাসমূহ সমাধান কৰিব পাৰে। নিবনুৱা সংস্থাপনৰ ওপৰত আপোনালোকে কথা পাতে, উন্নয়নৰ ওপৰত আপোনালোকে কথা পাতে, AI টেকন'লজিৰ ওপৰত আপোনালোকে কথা পাতে, মেডিকেলৰ ওপৰত আপোনালোকে কথা পাতে, শিক্ষাৰ ওপৰত আপোনালোকে কথা পাতে। তাৰ বাবেহে আপোনালোকক নিৰ্বাচিত কৰি পঠাইছে। আপোনালোকে আৰম্ভ হওঁতে কেৱল মাত্ৰ হিন্দু মুছলিমেৰে আৰম্ভ কৰি শেষ কৰিব নিবিচাৰিব। যদি আপুনি ধৰ্ম প্ৰচাৰক হ'ব বিচাৰিছে, তেতিয়াহ'লে আপুনি মন্দিৰ, মছজিদ বা নামঘৰ, খ্ৰীষ্টান ঘৰ এইবোৰত আপুনি থাকিব লাগিব। নহ'লে সেই বাহিৰত বৃন্দাবন মথুৰাত আপুনি যাব লাগিব, ডাঙৰ ডাঙৰ মঠ মন্দিৰত থাকিব লাগিব। আপুনি সদনত থকাৰ কোনো ধৰণৰ অধিকাৰ নাই। কেৱল মাত্ৰ হিন্দু মুছলিমৰ ৰাজনীতিৰে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰি দুটা গোষ্ঠীৰ মাজত কেৱল মাত্ৰ গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ চেষ্টা কৰি থকাটো এজন নেতাৰ নেতৃত্ব গুণ বুলি নকয়। গতিকে আমি আশা কৰিম যে আপোনালোকে এই 5টা বছৰ অন্তত সকলো যি দলৰে নহওক লাগিলে, সেয়া লাগিলে কংগ্ৰেছ, বিজেপি, ৰাজ্য দল যি নহওক, প্ৰতিজন বিধায়কে যাতে অকল উন্নয়নমূলক কথাবোৰতে আলোচনা কৰে, হিন্দু মুছলিমৰ ৰাজনীতিৰে যাতে অসমখন উত্তাল কৰি নাৰাখে। এইবোৰ কেৱল মাত্ৰ আপোনালোকৰ এটা এটা যিবোৰ নেৰেটিভ সৃষ্টি কৰে, এজেণ্ডা ফ'ল' কৰে আপোনালোকে, যাতে এই সাধাৰণ মানুহবোৰ আমি মূল বিষয়বোৰৰ পৰা আঁতৰি থাকোঁ। গতিকে আপোনালোকৰ কাৰ্যকাল আৰম্ভ হোৱাৰ আগতে বা শপত গ্ৰহণৰ আগতে এইকেইটা কথা ক'লোঁ। আমি আপোনালোকে এই কথাকেইটা গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ। আপোনালোকে এজন এজন নেতা হয়, ধৰ্মগুৰু নহয়, মনত ৰাখিব। দিয়ক।